কৃষ্ণ প্ৰিয় অসমৰ বাপ বৈষ্ণৱ তথা আই মাতৃসকল জয় জয়তে সেৱা জনালোঁ। আজিও আগৰ দৰে গোপিনীসকলে নামঘৰত বহি নাম লৈছে, গতিকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি এটা লৈছে তাকে অকণমান আই মাতৃসকলক সুধিছোঁ আৰু। প্ৰস্তুতিটো আৰু নামভাগ আছে আৰু চব আয়তীসকলে জানে আৰু বাপসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছত তেনেকেই আৰু এমাহ জুৰি লৈ থকা নামটো মানে বেয়াও লাগিছে, কেনেকৈনো এমাহ দিন পাৰ হৈ গ'ল আমি নিজকে গমেই মানে তেনেকৈ নহ'লে নিচিনাকৈ লাগে। বছৰৰ কাৰণে আমি কাইলৈ মানে বিদায়ে হ'ব আৰু সেইকাৰণে ভালো লাগিছে, ইমান ভাল লাগিছে মানে কাইলৈ শেষ হ'বই আৰু কাইলৈ সামৰণি আৰু আজিয়ে শেষ বুলি ধৰক, কাইলৈতো নামভাগেই হ'ব আৰু সেইকাৰণে আৰু ভগৱানে আমাক ভালে কুশলে ৰাখক। অহা বছৰ বা আগন্তুক আৰু আহি থকা বছৰকেইটা আমি যেনেকৈ ঈশ্বৰৰ গুণানু কীৰ্তন যেনেকৈ পাৰোঁ তেনেকৈ ল'বলৈ যেন ভগৱন্তই আশীৰ্বাদ কৰে, তাকে আমি আয়তীসকলৰ কাৰণে আশীৰ্বাদ ঈশ্বৰৰ ওচৰত বিচাৰিছোঁ আৰু গোটেই অসমবাসী ৰাইজৰ ফালৰ পৰাও আমি যেনেকৈ সেৱা ভাগ আমি ধৰিব পাৰোঁ তাকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। বাৰু যি কি নহওক, আমি গোপিনীসকলৰ নামকে অকণমান শুনোচোন। শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি নাম, ভকত বৈষ্ণৱে লৈ নামেৰে মুখৰিত বৰদুৱা থান, ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা থান, ৰাম ৰাম আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি নাম, ভকত বৈষ্ণৱে লৈ অভিৰাম, নামেৰে মুখৰিত বৰদুৱা থান, ৰাম ৰাম নামে
বান্ধৱ বিশ্বাস এৰাম শংকৰে দিলা নাম মাধৱী ভগৱতী কলিৰ নৰবিলা মৃত সঞ্জীৱনী ও নামে গতি নামে মতি নামত ভকতি ও নামত বিনে নাই বাধা কইন নাম গতিয়ে বঢ়িয়া